চৰকাৰী ঘৰ বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ বজালীৰ 106 নং কলবাৰী গাঁও পঞ্চায়তৰ বিৰুদ্ধে। অনুপযুক্ত ব্যক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আবণ্টিত গৃহ প্ৰদান কৰা তথা ধনৰ বিনিময়ত গৃহ প্ৰদান কৰাৰ অভিযোগ তুলিছে বজালীৰ একাংশ ভুক্তভোগী ৰাইজে। আৰু এই অভিযোগ উঠিছে বজালীৰ 106 নং কলবাৰী গাঁও পঞ্চায়তৰ বিৰুদ্ধে। একাংশ ৰাইজৰ অভিযোগ যে তালিকাত নাম থকাৰ পিছতো কৰ্তন কৰা হৈছে তেওঁলোকৰ নাম আৰু ধনৰ লেনদেনৰ বিনিময়ত দিয়া হৈছে অনুপযুক্ত ব্যক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আবণ্টিত গৃহ। এনেকি খ্ৰীষ্টীয় 2011 বৰ্ষত নাম থকাৰ পিছতো তালিকাখনকেই নোহোৱা কৰি দিয়াৰ অভিযোগ কৰিছে একাংশ ভুক্তভোগী ৰাইজে। 11 চনতে এই 11 লিষ্টত নাম আছিল, এই লিষ্টখনে নাবাৰ্তা কৰি দিছে পঞ্চায়তত। লিষ্টখনে পানে আমি 4টাৰ নাম আছিল, ইয়াৰ আছিল, মোৰ আছিল আৰু আমাৰ গাঁৱত 2জন আছিল, কিন্তু আমি ঘৰে নাপালোঁ। আপোনাৰ নাম ৰাফিজুল হক। সেক্ৰেটাৰী কোন আছে বৰ্তমান চিনি পায় ন? নাপায় ন? কি পঞ্চায়ত? তেখেতে আগৰ সেক্ৰেটাৰীটো আছিল, কলবাৰী গাঁও পঞ্চায়ত। কি আচলতে কিহৰ বাবে কেনেকৈ হৈ আছে? আমাৰ গাঁৱৰ 2জনে কৈছিল যে আপোনাৰ লিষ্টত নাম আছে, মোৰ আমাৰ এই এখেতৰ ইটেজিগেল মোৰো জেঠাৰ পুতাক এই আৰু 2জন আছে, 4জনৰ নাম থকা বুলি কৈছিল, কৈ লাষ্টত লিষ্টখনে নাবাৰ্তা কৰি দিলে। কিবা টকা পইচাও লয় এতিয়া আৰু দেখা নাই, দেখা কথাটো কৈ আপুনি কিহৰ কাৰণে বঞ্চিত হৈ থকা বুলি? ঘৰৰ কাৰণে। কিহৰ কাৰণে? এতিয়া কিহৰ কাৰণে কি কৈছে এতিয়া তেখেতসকলে জানে। এতিয়া মোৰ ঘৰ দুৱাৰ আপোনালোকে চাই আহিব পাৰে, কেনেহেন দৰ্জাৰ বেৰা, এনেও পানী নপৰাকৈ ৰাখছোঁ। ঘৰ এটা পাৰ কাৰণে বহুত আশা। আৰু আপুনি লিষ্টত নাম দেখিছিলে? দেখা নাই, মোৰ জেঠাৰ ল'ৰা এটাই কৈছে লিষ্টখন চাই তোমাৰ নাম আছে 11। 11 লিষ্টত হ'ব লাগিছিল। হ'ব লাগিছিল। আমাৰ ঘৰৰ একগিৰিৰে 4জনৰ হৈছে 11 লিষ্টতে, একগিৰিৰে 4টা ভাগৰ একেলগে হৈছে, কিন্তু আমাৰ গিলা নাই। ঘটনাটো তাৰমানে আমাৰ 2011 চনত ঘৰৰ ছাৰ্ভে কৰিছিল, ছাৰ্ভে কৰাৰ পিছত ঘৰবিলাক তাৰমানে বেলেগবিলাকক দি দিছে, কিন্তু আমাক এতিয়া তাৰমানে ঘৰ দিয়া নাই। তাৰপিছত মানে কেঞ্চেল কৰি দিছে, এতিয়া ঘৰবিলাক আমাৰ বান্ধা বুলি কৈছে। কিন্তু আমি ব্যৱসায় কৰা মানুহ, সৰু সুৰা বাঁহ খৰি অলপ কাঠ টক্টা এনেহেনকৈ বিক্ৰী কৰোঁ, কিন্তু তাৰপিছত আমাৰ ঘৰবিলাক নিদিয়ে। এতিয়া কাক দিছে আমি নিজে ক'ব নোৱাৰোঁ, আমি বহুত কেইজনৰ কাটছে। আমাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে নেকি? আমাৰ একোৱেই নাই, আপোনাৰ হেৰি কৰিলে হ'ব, কিন্তু এতিয়া ধৰকচোন পইচাৰে কাৰবাৰ চলি আছে না কিয়ে কৰি আছে নাজানো। কিন্তু আমাৰ যিবিলাক 2011 চনত ছাৰ্ভে কৰিছিল, আমাৰ যিখন আই কাৰ্ড, এই ছাৰ্ভে কৰা এখন কাৰ্ড দিছিল না, সেই কাৰ্ডখনো আছে আমাৰ। কিহৰ বাবে এই ঘৰৰ পৰা বঞ্চিত হোৱা বুলি ভাবে? টকা পইচা দিব নোৱাৰাৰ কাৰণে নে কিবা বেলেগ ৰহস্য থকা বুলি ভাবে? এতিয়া সেইটোৱে বুজা যাব, টকা পইচা নেদাৰ কাৰণে আৰু আপোনাৰ ঘৰ থকা বুলি কৈছে যে ঘৰ আছে, অমুক ঘৰ দিব নালাগে। এতিয়া 2011 চনত আমি এই খুঁটাই দি ঘৰ বান্ধি আছোঁ, তাৰে পিছততো আমি আজিকালিতো আৰু সুবিধা পাই, কাৰণ বন্ধন পাই সেইবিলাকৰ পৰা পইচা চইচা লৈ মানুহেতো আৰু আগৰ নিচিনা পৰিৱেশত নাথাকে, গতিকে অলপ ভাল পৰিৱেশত থকাৰ কাৰণে হেৰি কৰে। মোৰ নাম ছাইদুল ইছলাম, ঘৰ কহৰাতে। মুখ্যমন্ত্ৰী কিবা জনাব সংবাদ মাধ্যমত? মুখ্যমন্ত্ৰী মহোদয়ে পাৰিলে এইবিলাক তাৰমানে যিবিলাক কেঞ্চেল কৰিছে এইবিলাক তদন্ত কৰি মানে দিবাৰ এটা চিষ্টেম কৰিব লাগে। ধনৰ লেনদেনে চলি আছে, এইবিলাক বেলেগ একো নাই। বজালীৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ 9-3।